নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এছ আই টি মানে পগলা বনাই দিছিলে। তো ঘেণ্টা SIT মইতো কেতিয়াবাই কৈছোঁ, সেইটো যথেষ্ট ভাইৰেল হৈছে, মানুহে ভাল পাইছে আৰু শেহতীয়াকৈ ভিডিঅ'বিলাক ভাল পাই আছে। তো গৰিমাৰ ওপৰত মই 4টা এপিছ'ড কৰিছোঁ, গতিকে লাষ্ট যোনটো এপিছ'ড কৰা হৈছে সেইটো চাব, তাৰ আগৰ 3টা এপিছ'ড চাব। কাৰণ কিছুমান মানুহে মোক ভুল বুজি আছে, কিছুমান মানে সংখ্যাটো কম। কোনোবাই ভাবিছে মই কংগ্ৰেছৰ মানুহ হয়, মানে বিৰোধীৰ মানুহ। কোনোবাই ভাবিছে মই বিজেপিৰ মানুহ, ক'ৰবাত তেওঁলোকৰ এটা সন্দেহ আছে। মই কংগ্ৰেছৰো নহয়, মই বিজেপিৰ নহয়, মই জুবিনৰ মানুহ হয়। চিধা কথা, একদম স্পষ্ট কথা, বেলেগ আৰু কোনো ভেজাল নাই দেই। এতিয়া মানে প্ৰশ্ন উভয়লৈ, শাসকীয় আৰু বিৰোধী দুইটা গোষ্ঠীলৈ মোৰ এটা প্ৰশ্ন। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে SIT নোপোৱাকৈ SITত কি লিখা আছে বিৰোধীয়ে কেনেকৈ গম পায়? হয়তো বিৰোধী কেনেকৈ কি গম পায়, ঠিকেই তো, আৰু আগতে ক'ব লাগিছিলে। হয়, অপজিশ্যনৰ লগত মানে তফাত সেইটোৱে, তাৰমানে অপজিশ্যন যোৱা 12 ডিচেম্বৰ SITৰ কথাটো ওলাই যোৱাৰ পিছত, তাৰপিছত সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক পাতি আছে। তাৰ বিস্তাৰিত বিৱৰণলৈ নাযাওঁ, এইবিলাক আপোনালোকে শুনিছে আৰু মিছাকৈ কাণটো পকাই লাভ নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাক একদম কেটাগৰিকেলি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। 12 তাৰিখটো বাৰু ঠিক আছে, SIT ৰিপৰ্টটো ছাবমিট হ'ল কোৰ্টত। এতিয়া কোৰ্টে কৈছে যে ইমান মানে এইটোৰ কাৰণে সময় লাগিব, কাৰণ কোৰ্টৰ আপোনাৰ জাজটো আৰু আপোনালোকৰ পলিটিকেল লিডাৰৰ নিচিনা নহয় ন, যি খুচি তাকে বকি দিব নোৱাৰে। হয়, অৱশ্যে আপোনাৰ বকি দিয়াৰ ৰেকৰ্ড আছে, অকল জনসভাত নহয়, আপুনি বিধানসভাত মজিয়াতো আপুনি বহুত কিবা কিবি বকি থাকে। তো সেইটোৰ কণ্টেষ্টত মই জাষ্ট এইটোৱে ক'ব বিচাৰিছোঁ, বিৰোধীয়েতো বাৰু গম পালোঁ, সেই কথাটো 12 তাৰিখে হোৱাৰ পিছতহে কৈছে। কিন্তু 12 ডিচেম্বৰৰ আগত আমাৰ অসমৰ ঐতিহাসিক বিধানসভাৰ আপুনি কেনেকৈ ক'ব পাৰিলে? আপুনি কেনেকৈ ক'ব পাৰিলে যে একজনে মাৰিলে 5জনে সহযোগ কৰিলে, 5 × 1 = 6, কিন্তু আমি জনামতেতো 7জন কাৰাবন্দী হৈ আছে। তো এই 7জনটো কোন হয়? তাৰমানে আপুনি কাক বচাব বিচাৰি আছে? সেইটো মই আপোনালৈ ডাইৰেক্ট কুৱেশ্যন কৰিছোঁ। আৰু এতিয়া খুব এটা মানে ইণ্টাৰেষ্টিং, মানে এটা ৰহস্যময় এটা স্থিতি হৈছে। ফূৰ্তিৰ একো নহয়, আপোনালোকৰ নিশ্চয় মনত আছে পেহেলগামত যি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল নহয়, পাকিস্তানী সন্ত্ৰাসবাদীয়ে, গোটেইকেইটা মিয়া আছিলে। অৱশ্য পাকিস্তানীকেইটাক মিয়া নকয় দে, মুছলমান বুলি কৈ থাকে। মিয়া অকল বাংলাদেশীখিনিকে কৈ থাকে। তো তাত 22 এপ্ৰিলৰ দিনা ঘটনাটো হ'ল। অকল যে হিন্দু মানুহ মৰিছিলে তেনেকুৱা নহয়, ধৰ্মৰ চিনাকিটো লৈছিলে। আপোনালোকে সেইটো প্ৰচাৰ নকৰে কেলে যে তাত যে মুছলমানো মৰিছিলে, সেইটো আপোনালোকে নকয়, নেৰেটিভটো উল্টাকৈ কৈ আছে। তো এই যে তাৰ যে SIT ৰিপৰ্ট NIA প্ৰকাশ কৰিলে 8 মাহ পিছত, আৰু চেলুট জনাম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, সঁচাকৈ দেই, আপুনি যে কৈ থাকে নহয় মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, সঁচাকৈ আপুনি আটাইতকৈ পাৱাৰফুল মানুহ। কেলৈ কওকচোন? কাৰণ আপুনি মুখ্যমন্ত্ৰীৰ লগতে আপুনি গৃহমন্ত্ৰীও হয়, অৰ্থাৎ পুলিচৰ মন্ত্ৰী, চিধা কথাত, বেলেগ আৰু নাই। তো এইটো গোটেইটোতো আমাৰ সেই প্ৰশাসন, পুলিচ, সেইবিলাকৰ হৈছে ন। তো আপুনি আগতীয়াকৈ, ঠিক আছে, আপুনি ক'লে কেনেকৈ, মই ধৰিব পৰা নাই, আপুনি উত্তৰ দিব। বা আপোনাৰ যিবিলাক চামচাকেইটা আছে নহয়, তাহাঁতক মই প্ৰত্যাহ্বান জনাইছোঁ, যিকেইটাই মোক মানে কংগ্ৰেছৰ বা বিৰোধী মানুহ বুলি ক'ব বিচাৰিছে, তাহাঁতক মই প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। কাৰণ মুখ্যমন্ত্ৰীটো লাজ পাব ন, সেইটো নকয়। চামচাকেইটাক মই কৈছোঁ, কমেণ্টছ কৰক আপোনালোকে যদি দম আছে আপোনালোকৰ। কথাটো এনেকুৱা যে NIAৰ নিচিনা এটা প্ৰতিষ্ঠান, যাৰ এটা আন্তৰ্জাতিক এটা খ্যাতি আছে, 8 মাহ পিছত SIT ৰিপৰ্ট দিলে পেহেলগাম ঘটনাত, মৰিলে কেইজন? 26জন।
আৰু জুবিন মাত্ৰ একজন জুবিন গোটেই ইণ্ডিয়া খিলাই দিলে। একজন জুবিনৰ এই কালপিট কিন্তু একেটাই, মানে সেইটো আছিলে সন্ত্ৰাসবাদী আপোনাৰ ভাষাত, এইকেইটা হ'লগৈ খুনি। কিন্তু মোৰ ভাষাত যিহেতু মই জুবিনৰ মানুহ সেইকাৰণে কৈছোঁ, এইকেইটাও সমানে সন্ত্ৰাসবাদী। এতিয়ালৈকে যিমান তথ্য আহি পাইছে, কেইজনক মাৰিছে সেইটো ডাঙৰ কথা নহয়, কি ধৰণে মাৰিছে সেইটোহে ডাঙৰ কথা। গতিকে অসম পুলিচে সেইটো কৰিলে, মাত্ৰ 2 মাহ 3 সপ্তাহত কৰি দিলে। চাওকচোন, চাবাছ হিমন্ত বিশ্ব শৰ্মা, মানিব লাগিব দেই। আপুনি সঁচাকৈ, মই ইমান দিন কনফিউজ আছিলোঁ, মই ভাবি আছিলোঁ কি আপুনি ফটুৱা কথা পাতি আছে, যেন একদম ইণ্ডিয়া আটাইতকৈ। চাওকচোন, এতিয়া মোৰ সন্দেহ এটা হৈছে, বা সচেতন মহলৰ এইটো এটা সন্দেহ হৈছে যে আপুনি চাগে যেতিয়া SIT ৰিপৰ্টখন বনাই আছিলে, ওচৰত বহি আছিলে আৰু আপুনি ডিক্টেশ্যন দিছিলে, আৰু অসম পুলিচ বা বিভাগীয় যিবিলাক বিভাগ আছে তেওঁলোকে আপোনাৰ ডিক্টেশ্যন মতেহে SITটো ৰেডি কৰিছে। নহ'লে অসম বিধানসভাত আপুনি আগতীয়াকৈ SIT প্ৰকাশ পোৱাৰ আগতে আপুনি কেনেকৈ কয়? আৰু আপুনি যে আটাইতকৈ পাৱাৰফুল মানুহ, মই আপোনাকে সঁচাকৈ পাৱাৰফুল মানিব লৈছোঁ, কাৰণ এতিয়া মই প্ৰুফ কৰি দিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ' এতিয়াই শেষ হৈ যাব, পিছলৈকে আপোনালোকে শুনক, আৰু লাগিলে হিমন্ত বিশ্ব শৰ্মা আপুনিও শুনক। আপোনাক কিন্তু আজি গালি পৰা নাই দেই, আপোনাক প্ৰশংসা কৰিছোঁ। মই আপোনাৰ যিবিলাক বিৰোধী মানুহ আপোনাক লৈ ইটিকিং কৰে নহয়, তেওঁলোকে ভুলকৈ ইটিকিং কৰিছে। মই এতিয়া ইষ্টাব্লিছ কৰিবলৈ গৈ আছোঁ যে সঁচাকৈ আপুনি ইণ্ডিয়াৰ পাৱাৰফুল মানুহ। মোদী ন্যায় NIA 8 মাহ সময় ল'লে, আপোনাৰ অসম পুলিচে মাত্ৰ 2 মাহ 3 সপ্তাহ। তো পাৱাৰফুল কোন হয়, মোদী নে আপুনি? হৈ গ'ল। নাম্বাৰ 2, মোদীয়ে কৈছে 18 ঘণ্টা কাম কৰে। ইয়াৰ অৰ্থটো হ'ল 18 ঘণ্টা কাম কৰে বুলি 8 মাহ লাগিলে। আপুনি 18 ঘণ্টাতকৈ আৰু বেছি কাম কৰে, কাৰণ এইটো গোটেইটো দিন থাকোঁ আপুনি সভা সমিতি, ক'ৰবাত চেক বিতৰণ সেইবিলাক কৰি আছে। তাৰো উপৰঞ্চি আপুনি ৰাতি ৰাতি জাগি ইমান একাগ্ৰতাৰে আপুনি কিন্তু SIT ৰিপৰ্ট অসম পুলিচক হেল্প কৰিলে এই কাৰবাৰটো। তো গতিকে বিৰোধী হওক, হিমন্ত বিশ্বই হওক, অখিলেই হওক বা গৌৰৱ গগৈ হওক, আপোনালোকক ৰিকুৱেষ্ট, এই ভাওনা চাওনাবিলাক বন্ধ কৰক। ভাওনা বন্ধ কৰি যি আচল কথা সেইটো ক্লিয়াৰ কৰি দিয়ক, আৰু সেইটো ক্লিয়াৰ কৰিবলৈ খুব বেছি সময় নালাগে। অসমৰ মানুহ জাগিছে। জুবিনৰ মৃত্যুৰ পিছত সঁচাকৈ কা আন্দোলনৰ পিছৰ পৰা মৰি গৈছিলে, শুই দিছিলে তাহাঁতি, দিমাগ কাম কৰা নাছিলে। এতিয়া 19 ছেপ্টেম্বৰৰ পৰা কিন্তু লাহে লাহে অলপ কাম কৰিবলৈ লৈছে। গতিকে বিৰোধী হওক বা শাসকীয় গোষ্ঠী, সাৱধান, যি টি আপোনালোকে বকি নাথাকিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। শ্বেয়াৰ, লাইকৰ লগতে আপোনালোকে প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।